নমস্কাৰ বন্ধু সকল, প্ৰথমে আহো ৰাজ্যিক খবৰ লৈ। অসমত বতৰৰ আকস্মিক পৰিৱৰ্তন। ৰাজ্যৰ বহু ঠাইত বৰ্ষণ আৰু তীব্ৰ ধুমুহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞানে। বিশেষকৈ উজনি অসম আৰু বৰাক উপত্যকাত জাৰি কৰা হৈছে বিশেষ সতৰ্কতা। প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে। এতিয়া আহিছো এক গুৰুত্বপূৰ্ণ শিক্ষা খবৰ লৈ। অসম চৰকাৰে শেহতীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন নতুন স্কলাৰশ্বিপ আঁচনি ঘোষণা কৰিছে। এই আশাব্যঞ্জক আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ বহুতো মেধাৱী তথা আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থী যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে। গুৱাহাটী মহানগৰীত যান জঁটৰ সমস্যাই বৰ্তমান এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দিনে দিনে বৃদ্ধি পোৱা এই সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। বিশেষকৈ কাৰ্যালয়লৈ যোৱাৰ সময়ত অফিস টাইম আৰ্ধ হৈ পৰিবলগীয়া হয় ঘণ্টাৰ পিছত ঘণ্টা, যাৰ ফলত চৰম অসুবিধাৰ সন্মুখীন হৈছে প্ৰতিগৰাকী নাগৰিক। অৱশ্যে এই ক্ষেত্ৰতো আশাৰ ৰেঙুনি কঢ়িয়াইছে প্ৰশাসনে। জানিব পৰা মতে যান-জঁটৰ এই জটিল সমস্যা সমাধানৰ বাবে প্ৰশাসনে ইতিমধ্যে এক নতুন ট্ৰাফিক প্ল্যান প্ৰস্তুত কৰি উলিয়াইছে। এতিয়া এটাই আশা, এই নতুন পৰিকল্পনাই মহানগৰবাসীক যান-জঁটৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে? নতুন আশাৰ বতৰা, নিযুক্তিৰ বিশেষ জাননি। ৰাজ্যত বিভিন্ন বিভাগত মুকলি হয়েছে নতুন চাকরির অলেখ সুযোগ। আমার উদ্যমী যুৱ প্ৰজন্মক এই সোণালী সুযোগ গ্রহণ কৰি আবেদন জনাবলৈ আন্তৰিকতাৰে আহ্বান জনোৱা হৈছে। বিস্তারিত বিৱৰণৰ বাবে অনুগ্ৰহ কৰি চৰকাৰী ৱেবছাইট পৰীক্ষা কৰক। অসমৰ ক্ৰীড়া জগতৰ গৌৰৱময় যাত্ৰা। অসমৰ খেলুৱৈসকলে এতিয়া জাতীয় স্তৰত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। বিশেষকৈ ক্ৰীড়াৰ মহৰণ ক্ৰিকেট আৰু ফুটবলতো অসমৰ খেলুৱৈসকলৰ যি অভূতপূৰ্ব সফলতা দেখা গৈছে সেয়া সঁচাকৈয়ে আশাব্যঞ্জক। এই সফলতা কেৱল এজন ব্যক্তিৰ নহয়, বৰঞ্চ এয়া সমগ্ৰ অসমৰ বাবে এক বিৰাট গৌৰৱৰ বিষয়। আমাৰ এনে গুৰুত্বপূৰ্ণ খবৰবোৰ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আজি আমি আলোচনা কৰিম ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ। এই যুদ্ধ এতিয়া এক ভয়ংকৰ পৰ্যায়লৈ গতি কৰিছে। পৰিস্থিতি কিমান ভয়াৱহ হ'ব পাৰে সেয়া জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। ইৰাণ আমেৰিকা যুদ্ধতো ভয়ংকৰ পৰিস্থিতি, মিছাইল হামলা, এয়াৰ ষ্ট্ৰাইক আৰু বিশ্ব অৰ্থনীতিত প্ৰভাৱ, মধ্যপ্ৰাচ্যত উত্তেজনা তীব্ৰতৰ। বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ একেবাৰে ভয়ংকৰ পৰ্যায়লৈ গৈছে। খবৰ অনুসাৰে আমেৰিকাই ইৰাণৰ বহু সামৰিক ঘাটি লক্ষ্য কৰি ডাঙৰ এয়াৰ ষ্ট্ৰাইক চলাইছে, যত হাজাৰ হাজাৰ টাৰ্গেট ধ্বংস কৰা হৈছে। ইফালে ইৰাণেও শক্তিশালী প্ৰতি আক্ৰমণ আৰম্ভ কৰিছে। ইৰাণৰ মিছাইল আক্ৰমণ ইজৰাইলৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চলত আঘাত কৰিছে, যাৰ ফলত বহু লোক আহত হৈছে। এই যুদ্ধৰ এটা ডাঙৰ কাৰণ হৈছে ষ্ট্ৰেইট অফ হৰমুজ, যত বিশ্বৰ প্ৰায় তেল পাৰ হয়। ইৰাণে এই পথ বন্ধ কৰাৰ পিছত আমেৰিকাই পুনৰ খুলিবলৈ সামৰিক অভিযান আৰম্ভ কৰিছে। মাৰ্চ মাহত আমেৰিকাই ইৰাণৰ খাৰ্গ আইল্যাণ্ড নামৰ গুৰুত্বপূৰ্ণ তেল আৰু সামৰিক কেন্দ্ৰত ডাঙৰ বোমা হামলা চলাইছে। আনহাতে গেছ ফিল্ড আৰু তেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰতো আক্ৰমণ হৈছে, যাৰ ফলত বিশ্বজুৰি তেলৰ দাম বৃদ্ধি পাইছে। অতি গুৰুত্বপূৰ্ণ এটা দিন, কিয়নো কালি মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত আজি চলিছে মনোনয়ন পত্ৰৰ পৰীক্ষণ। কাৰ কাৰ নাম নিৰ্বাচনী যুঁজত টিকি থাকিব আৰু কাৰ আবেদন খাৰিজ হ'ব সেই লৈ এতিয়া সকলোৰে মাজত তীব্ৰ উৎকণ্ঠা। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি আলোচনা কৰিম নিৰ্বাচনৰ প্ৰতিটো শেহতীয়া খবৰ। সকলোতকৈ চৰ্চিত কেন্দ্ৰ হৈছে যোৰহাট, যত কংগ্ৰেছৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত যুঁজত নামিছে গৌৰৱ গগৈ। তেওঁৰ বিৰুদ্ধে থিয় দিছে বিজেপিৰ অভিজ্ঞ নেতা হিতেন্দ্ৰ নাথ গোস্বামী। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দুৰ্গ জালুকবাৰীৰ পৰা পুনৰ বিজয় সাব্যস্ত কৰিবলৈ সাজু হৈছে। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কৌশল। আজি মাৰ্চৰ পৰাই বিজেপি দলে আনুষ্ঠানিকভাৱে ব্যাপক প্ৰচাৰ অভিযান
আরম্ভ করেছি। শেহতীয়া খবর অনুসারে প্রধানমন্ত্রী নরেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শাহ শীঘ্ৰেই অসমত উপস্থিত ব তেওঁলোকে ৰাজ্যখনৰ কেইবাখনো বিশাল জনসভাত অংশ কাৰ্বি আংলংত তীব্ৰ যুঁজ পাহাৰীয়া জিলা কেইখনত বিজেপি আৰু কংগ্ৰেছে পিএচএলসি মিত্ৰজোঁটৰ মাজত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ গতিকে ৰাইজ এইবাৰৰ নিৰ্বাচনতো কোনে শেষ হাঁহি মাৰিব উন্নয়নৰ গান দিয়া বিজেপি নে পৰিৱৰ্তনৰ কথা কোৱা কংগ্ৰেছৰ মিত্ৰজোঁট অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি এতিয়া পূৰ্ণ গতিত আগবাঢ়ি আছে। ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইতিমধ্যে নিৰ্বাচনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ নিৰ্বাচনত মুখ্য প্ৰতিদ্বন্দ্বিতা দেখা যাব ভাৰতীয় জনতা পাৰ্টি বিজেপি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট AIUDF মাজত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু উন্নয়নমূলক কামক লৈ জনতাৰ মাজত এক বিশ্বাস গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। অন্যহাতে কংগ্ৰেছে ৰাজ্যত পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছে। এইবাৰৰ নিৰ্বাচনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় মুখ্য হৈ উঠিছে। নিবনুৱা সমস্যা মূল্য বৃদ্ধি উন্নয়ন আৰু অৱকাঠামো তথা শিক্ষাৰ মানকৰ আৰু স্বাস্থ্য ব্যৱস্থা গ্ৰাম্য অঞ্চলত ৰাইজে বিশেষকৈ চাকৰি আৰু ৰাস্তাঘাট উন্নয়নৰ দাবী আগবঢ়াইছে। ৰাইজৰ মাজত নিৰ্বাচনক লৈ এতিয়া যথেষ্ট উত্তেজনা দেখা গৈছে। বহু ভোটাৰে এইবাৰ সঠিক সিদ্ধান্ত ল'বলৈ সাজু হৈছে বুলি আমাক জানিবলৈ দিছে। সেয়েহে অসমৰ ৰাজনৈতিক পৰিস্থিতি দিনে দিনে উত্তপ্ত হৈ পৰিছে আৰু আগন্তুক দিনবোৰত নিৰ্বাচনী প্ৰচাৰ আৰু বেছি তীব্ৰ হ'ব বুলি আশা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ মহাসংকট এক বিশেষ প্ৰতিবেদন। নমস্কাৰ। বিশ্বজুৰি এতিয়া এটা চৰ্চা ইৰাণ আৰু আমেৰিকাৰ সংঘাত যুদ্ধই এতিয়া চৰম সীমা স্পৰ্শ কৰিছে। আজি মাৰ্চ আৰু যোৱা ঘণ্টাত এই সংঘাতৰ ছবিখন সম্পূৰ্ণ সলনি হৈ গৈছে। আমেৰিকাৰ সেই ঘণ্টিয়া আল্টিমেটাম আৰু তাৰ প্ৰত্যুত্তৰত ইৰাণৰ ধাৰাবাহিক পাল্টা আক্ৰমণ এই সকলোবোৰে যেন সমগ্ৰ বিশ্বৰ অৰ্থনীতিৰ ভেটি কম্পাই তুলিছে। কি ঘটিছে আচলতে মধ্যপ্ৰাচ্যত? ই কি কোনো ডাঙৰ মহাযুদ্ধৰ আগজাননী নেকি? আহক জানো সবিশেষ। মধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকা বিশ্বজুৰি হাহাকাৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণক ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিবলৈ দিয়া সময়সীমা পাৰ হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত উত্তেজনা এতিয়া তুংগত। আমেৰিকাই অতি কঠোৰ সুৰত হুংকাৰ দিছে ইৰাণৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু তেল ভাণ্ডাৰসমূহ এতিয়া তেওঁলোকৰ নিশানাত। ইৰাণৰ প্ৰত্যাক্ৰমণ কঁপিব নেকি বিশ্ব? ইফালে ইৰাণেও বহি থকা নাই। তেহৰানে ইজৰাইলৰ পাৰমাণবিক কেন্দ্ৰৰ অতি স্পৰ্শকাতৰ চহৰ ডিমোনা লক্ষ্য কৰি নিক্ষেপ কৰিছে কেইবাটাও শক্তিশালী বালিষ্টিক মিছাইল। ইজৰাইলেই নহয় সৌদি আৰব আৰু UAE-ত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহকো এতিয়া লক্ষ্য কৰি লৈছে ইৰাণে। এয়া যেন এক মহাসমৰৰ বিশ্বজুৰি হাহাকাৰ। চীন ৰাছিয়াৰ সকিয়নি আৰু ভাৰতৰ তৎপৰতা মহাশক্তিৰ উদ্বেগ যুদ্ধ নে অৰ্থনৈতিক ধ্বংস? মধ্যপ্ৰাচ্যৰ এই জ্বলন্ত পৰিস্থিতিক লৈ এতিয়া তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে চীন আৰু ৰাছিয়াই। বেইজিঙে অতি স্পষ্টকৈ সকীয়াই দিছে যদিহে এই সামৰিক অভিযান শীঘ্ৰে বন্ধ কৰা নহয় তেন্তে সমগ্ৰ বিশ্ব এক ভয়াৱহ আৰু অপ্ৰতিৰোধ্য অৰ্থনৈতিক মন্দাস্থাৰ গ্ৰাসত পৰিব। বিশ্বৰ যোগান শৃংখল সাপ্লাই চেইন ছিন্ন ভিন্ন হোৱাৰ আশংকাত এতিয়া কঁপনি উঠিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত। ভাৰতৰ পদক্ষেপ লাখ লাখ ভাৰতীয়ৰ নিৰাপত্তা এতিয়া অগ্ৰাধিকাৰ। ইফালে ভাৰত চৰকাৰেও হাত সাৰটি বহি থকা নাই। মধ্যপ্ৰাচ্যৰ যুদ্ধ বিধ্বস্ত অঞ্চলসমূহত কৰ্মৰত হাজাৰ হাজাৰ ভাৰতীয়ৰ নিৰাপত্তাক লৈ নতুন দিল্লী এতিয়া যথেষ্ট চিন্তিত। চৰকাৰে ইতিমধ্যে তেওঁলোকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন আৰু নিৰাপত্তাৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ জৰুৰীকালীন ব্যৱস্থা। প্ৰতিগৰাকী ভাৰতীয়ৰ জীৱন ৰক্ষা কৰাটোৱেই এতিয়া চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ মহাযুদ্ধৰ কঁপনি কি হ'ব পৰৱৰ্তী পদক্ষেপ? পৰিস্থিতিৰ ভয়াৱহতা বৰ্তমান যি পৰিৱেশৰ সৃষ্টি হৈছে সেয়া যিকোনো মুহূৰ্ততে অধিক বেয়াৰ ফালে ঢাল খাপ পাৰে।
এতিয়া সমগ্র বিশ্বর চকু কেল এটা কথার ওপরত আমেরিকায় সঁচাকিয়ে ইরানর মাটিত এক বৃহৎ সামরিক আক্রমণ চলাব নেকি নে বিশ্বশক্তির হস্তক্ষেপত এই ধ্বংসলীলার পরা রক্ষা পরিব মানব সভ্যতা আমার সইতে থাকক এই উত্তপ্ত পরিস্থিতির প্রতিটো সরুবর খবর আৰু ইয়ার প্রভার ওপরত আমি তীক্ষ্ণ নজর রাখিছ ভবিষ্যতে কি ঘটিবলেই গইয়াছে সেই সকলবর খবর আমি আপনালোকক দি থাকিম যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক করো আৰু অসম নির্বাচনের প্রতিটো খবর সঠিক সময়ত পাবলেই আমার চ্যানেলটো সাবস্ক্রাইব করিবলেই না পাহরিব ধন্যবাদ জয় আই অসম।